নমস্কাৰ, মোৰ নাম ডক্টৰ য়েছমিন নুৰেজা। মই এজন MD ৰেডিয়েশ্যন অনকলজিষ্ট হওঁ। কাৰেণ্টলি আই এম এছ'চিয়েটেড উইথ এপ'ল' হস্পিটেল, এপ'ল' কেঞ্চাৰ চেণ্টাৰ, চেন্নাই। তো আজি মই আপোনালোকৰ সন্মুখত অনলাইন অহাৰ এটা বিশেষ উদ্দেশ্য আছে। তো যোৱা বিগত কিছুদিন আগতে মই এটা ষ্টেটাছ দিছিলোঁ কিশোৰ দাস ৰিলেটেড। তো তাৰপিছত বহুত মেছেজ, বহুত মেছেঞ্জাৰত মেছেজ, হোৱাটছএপত মেছেজ, এনেকুৱা বহুত আহিল। বহুতে বহুত কুৱেশ্যন সুধিলে। তো বহুত দিনৰ পৰা ভাবি আছিলোঁ ৰিপ্লাইটো পাৰ্চনেলি এটা এটাকৈ দিব নোৱাৰোঁ, বা ভাবি আছিলোঁ কেনেকৈ ৰিপ্লাই দিওঁ। মেণ্টেলি কিছুদিন ৰেডি নাছিলোঁ আৰু সুযোগো ভালকৈ পোৱা নাছিলোঁ। চ' আজি এই ভিডিঅ'টোত মেইনলি তিনিটা সৰু সৰু টপিক মই কভাৰ কৰিব খুজিছোঁ। এণ্ড টপিক তিনিওটা খুব ইণ্টাৰ ৰিলেটেড হয়। চ' ফাৰ্ষ্টটো মই ক'ব বিচাৰোঁ যে কিশোৰ দাস। আপোনালোকে জানে যে যোৱা 2 জুলাইত আমি অসমৰ ৰাইজে এজন বহুত জনপ্ৰিয় শিল্পী, এজন অভিনেতা হেৰালোঁ। আজি কিশোৰ আমাৰ মাজত নাই। চ' মই কিশোৰৰ লগত যোৱা এমাহ জড়িত, যেতিয়াৰ পৰা সি এপ'লত আহিছে। চ' বহুতে মোক মেছেজ দিছে যে যোৱা এমাহ বা যেতিয়াৰ পৰা কিশোৰ এডমিট হৈছিল বা ময়ো জড়িত আছিলোঁ, তো কিয় বাৰু এটা আপডেট এনেকুৱা কোনো গম পোৱা নাছিল। চ' সেইটোৰ সন্দৰ্ভত এটা কথা ক'ব বিচাৰোঁ যে দেৰ ইজ চামথিং কল্ড এ ডক্টৰ পেচেণ্ট কনফিডেঞ্চিয়েলিটি বোলা এটা মানে এষাৰ কথা আছে। আৰু ইট ইজ চামটাইমছ এনেকুৱা ক্ৰিটিকেল কণ্ডিশ্যনত যেতিয়া মানে আপুনি অনকলজিক বা কেঞ্চাৰ ৰিলেটেড ফিল্ডত জড়িত থাকে, চ' এটা more than a duty, somehow it is like এটা এনেকুৱা ৰেছপনচিবিলিটি, it becomes a responsibility হৈ যায়, য'ত এটা পেচেণ্ট more than a patient, সি তেখেত নিজে এজন ব্যক্তি বা এজন ইণ্ডিভিজুৱেল। চ' we should always respect the privacy and first of all confidentiality of the patient. So maybe Kishore was a celebrity, but more than that Kishore eta nijeও individual asil. We should respect ki hi nije bisarisil ne ba what he wanted at that moment of time. So first moi ba Kishore ba hospital mi hokolor eta focus asil ta treatment to first priority asil, ba prothome tak kenoko susto koribo pora jay ট্ৰিটমেণ্টটো ইটছ এ ছেকেণ্ডাৰী থিং, বাট প্ৰাইমেৰী আছিল কি মানুহজন কেনেকুৱা, যেতিয়া আমি আমালৈ আহিছিল মানুহজন কেনেকুৱা আছে। চ' কিশোৰ প্ৰথম আহিছিল 24 মে চেন্নাই আহি পাইছিল। 25 তাৰিখে তাক সি এপ'লত আহিলে। আহি মই যেতিয়া তাক দেখিলোঁ, তো মই কিশোৰক আগতে কোনোদিন দেখা পোৱা নাছিলোঁ, বা মই জানো এনেকুৱা এজন এক্টৰ আমাৰ অসমৰ খুব জনপ্ৰিয় এক্টৰ এনেকুৱা হৈছে, বা মই এনেকুৱা ভিডিঅ' বা সেই চোৱা নাছিলোঁ আগতে। তো কিন্তু তাক মই নোচোৱাকৈ মানে আই চ হিম ফাৰ্ষ্ট, এণ্ড মই বুজি পালোঁ তাৰ ড্ৰেছ ফিটিংছবোৰ চাই এনেকুৱা লাগিছে সি বহুত ছিগনিফিকেণ্ট ৱেইট লছ কৰিছে। অ'কে, আৰু ল'ৰাজন খুব পেইনত আছিল, আৰু যিটোকে ৱেইট লছ কৰিছে নিউট্ৰিচনেলি বহুত নিউট্ৰিচন প্ৰফাইলটো বহুত ল' আছিল, বহুত দুৰ্বল হৈ গৈছিল। তো প্ৰথমে হৈছে কি যেতিয়া আমি কেঞ্চাৰৰ ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰোঁ, ইটছ নট অলৱেজ এবাউট কেঞ্চাৰ ট্ৰিটমেণ্ট, বাট পেচেণ্টজনক ট্ৰিটমেণ্টৰ কাৰণে এলিজিবল কৰা, যাতে যদি ট্ৰিটমেণ্ট দিওঁ তাৰ এফেক্টটো বেছি হয়, ছাইড এফেক্টটো কম হয়। তো ছাইড এফেক্টটো কম কৰাবৰ কাৰণে বা মানুহজনক প্ৰথম ট্ৰিটমেণ্টৰ কাৰণে এলিজিবল কৰি লোৱাটো খুব দৰকাৰ আছিল। তো প্ৰথম হৈছে কি যেতিয়া মানে সি অহাৰ পিছত আমি কি কৰিলোঁ, কি কৰিব, ছেকেণ্ডলি আমি তাৰ জেনেৰেল কণ্ডিশ্যনটো ইম্প্ৰুভ কৰিব চেষ্টা কৰিলোঁ। তো জেনেৰেল কণ্ডিশ্যন ইম্প্ৰুভ কৰিব বা ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিব আগে প্ৰথম তাৰ চিমটম আছিল কি হি ৱাজ ইন ভেৰি চিভিয়াৰ পেইন। তো ফাৰ্ষ্ট হৈছে কি তাৰ পেইন মেনেজমেণ্টটো আমি ষ্টাৰ্ট কৰিলোঁ। ছেকেণ্ডলি সি এটা ৰাউণ্ড অফ ক্লক ডাইটিচিয়ান আমি এটা লগাই দিলোঁ তাৰ লগত, যাতে তাৰ কমচে কম সি ছিগনিফিকেণ্ট ৱেইট লছ বুলি কওঁতে মই প্ৰথম আমি ছিগনিফিকেণ্ট ৱেইট লছ বুলি ক'লে 5 কিলোজ ইন 30 days or 10% লছ ইন 180 days বা 5% ইন 30 days, যদি মানে 5% আপোনাৰ নৰ্মেল যিটো ৱেইট আছে তাৰ পৰা যদি 5% ৱেইট লছ হয় আপোনাৰ 30 দিনৰ ভিতৰত বা 10%ৰ ওপৰত হয়, তো এইটো ছিগনিফিকেণ্ট ৱেইট লছত ধৰা পৰা যায়। তো তাৰ ৱেইট লছটো তাৰপিছত মই যেতিয়া সুধিলোঁ সি কৈছিল মানে হি ৱাজ চাম 85 এণ্ড এবভ, এণ্ড এতিয়া লাইক 50 লাইনত আছে। আৰু কথাটো হৈছে আপুনি যেতিয়া কিমো দিয়ে, কিমো মেক্সিমাম আপোনাৰ কিমোটো BMI
বা বডি মাছ ইণ্ডেক্স বা আপোনাৰ ছাৰ্ফেচ এৰিয়া বডি ছাৰ্ফেচ এৰিয়াত জোখ মাখ লৈহে দিয়া যায় ৱেইটটো চাই তো যেতিয়া ৱেইট লছ হয় ডেফিনেটলি কিমৰ ড'জটোও কম যায় কম গ'লেতো আপোনাৰ ডেফিনেটলি আপোনাৰ এফেক্টটোও কম হ'ব তো ৰাউণ্ড দ্য ক্লক ডাইটিচিয়ান ৰাউণ্ড দ্য ক্লক পেইন ৰিলিফ পেইন কেয়াৰ ডক্টৰ ফিজিচিয়ান তাৰ লগত আছিল আৰু যিমান জানে যেতিয়া নিউট্ৰিশ্যনেল ডিপ্ৰাইভেশ্যন হয় বা নিউট্ৰিশ্যনেল ল' হয় তো বহুত ইলেক্ট্ৰলাইটছ বা মিনাৰেল এনেকুৱা বহুত সৰু সৰু বস্তু থাকে যাত অলৰেডি বহুত ল' আছে তো আমি জাষ্ট ফাৰ্ষ্ট তাক ৰিপ্লেনিছ কৰা মানে উইথ ষ্টাৰ্টেড লাইক টু কেয়াৰ ফৰ দ্য মিনিমাল থিংছ বিফৰ ষ্টাৰ্টিং দ্য ট্ৰিটমেণ্ট তো ছেকেণ্ডলি হৈছে কি আপুনি যেতিয়া কেঞ্চাৰৰ পেচেণ্ট এজন কয় কেঞ্চাৰৰ পেচেণ্ট নিডছ ছামথিং অলমষ্ট লাইক 360 ডিগ্ৰী কেয়াৰ আৰু এটা কেঞ্চাৰৰ পেচেণ্টৰ কেয়াৰ একদম যদি সৰু ভাষাত কওঁ এজন শিশুক সৰু নৱজাতক শিশুক যিখিনি গুৰুত্ব দিব লাগে সময় গতিকে কিছুমান কেঞ্চাৰত তেনেকুৱা গুৰুত্ব নট কিছুমান বাট এভৰি কেঞ্চাৰ পেচেণ্ট নিডছ ডেট কেয়াৰ ফ্ৰম এভৰি এছপেক্ট খালি আমি কিমো ৰেডিয়েশ্যন বা চাৰ্জাৰী কৰিলে যে ট্ৰিটমেণ্টটো শেষ হ'ব ন' কেঞ্চাৰ ট্ৰিটমেণ্ট ইজ বিয়ণ্ড ডেট তাৰ আগতো বহুত আছে পেচেণ্টজনৰ মেণ্টেলি কেয়াৰ ৰখা চাইকলজিকেল এছপেক্টত পেচেণ্টৰ ভাগৰি গৈছে কি হৈছে মেণ্টেলি আমি কিমান সহায় দিব পাৰোঁ নিউট্ৰিশ্যন চাইডেদি কিমান সহায় কৰিব পাৰোঁ কিমান ইম্প্ৰুভ কৰিব লাগে বা পেচেণ্টজনক পেইন আৰু চিমটমছ কিমান আমি পেইন ফ্ৰী কৰিব পাৰোঁ যাতে ট্ৰিটমেণ্টটো ভালকৈ টলাৰেট কৰিব পাৰে চ' এভৰিথিং নিডেড এণ্ড ৱাজ এ মেটাৰ অফ কনচাৰ্ণ টু বি অনেষ্ট তো মই যেনেকৈ কৈছোঁ কেঞ্চাৰ পেচেণ্ট এজন নৱজাতক শিশুৰ নিচিনা তো আমাৰ কিশোৰ যেতিয়া আহিছিল হি ৱাজ ভেৰি ফ্ৰেজাইল এণ্ড তেনেকুৱা টাইমত ডেফিনেটলি কেঞ্চাৰ আছে তো পেচেণ্টজন ডেফিনেটলি ইমিউনো কম্প্ৰমাইজ হ'ব চ' আমাৰ নৰ্মেল মানুহ বা কেঞ্চাৰ মানুহৰ মাজত ডিফাৰেঞ্চ কি কেঞ্চাৰ মানুহৰ আপোনাৰ ইমিউনিটিটো খুবেই কম আৰু কিশোৰ ইমিউনিটিটো কমত কৰিও কিশোৰ এটা প্ৰব্লেম আছিল সি ৱেইট লছ বহুত কৰিছিল বা দুৰ্বল আছিল তো সেনেকুৱা যদি মানুহৰ সমাগম বেছি হয় সকলোৱে আহি যদি খবৰ লয় ডেফিনেটলি তাৰ ইনফেকশ্যন ৰেটটো মানে ন'জ'কমিয়েল ইনফেকশ্যন বা যিকোনো কমিউনিটি একুৱাৰ্ড ইনফেকশ্যন তাত আহিব পাৰে কাৰণ হি ৱাজ ভেৰি মাছ vulnerable to any sort of infection. Okay. Third, আমি জানো কি এপলত আমাৰ মেক্সিমাম মানুহ আমাৰ অসমীয়া আৰু মই এটা মানুহখিনি যিমান মানুহ আছে বহুতে যিমান পেচেণ্ট আছে এতিয়া যোনে জানে ইয়াতে কিশোৰ আছিল লাইক আই চেলিউট বহুতে বহুত ইভেন যিবিলাক ষ্টাফ আছিল বহুত অসমীয়া লাইক দে ইজ কোঅপাৰেটেড এ লট মানে এনেকুৱা সকলোৰে যেন এটি পাৰ্চনেল যুদ্ধ হৈছিল যে কিশোৰক মানে সুস্থ কৰিব লাগে কিন্তু বাট তাৰ মাজতো কিছুমান আহে তাক লগ কৰিব বিচাৰে বা কিছুমান এটা ফটো বা ভিডিঅ' ল'ব বিচাৰে আৰু কথাটো এনেকুৱা আছিল হি চেলিব্ৰিটি তাৰ চিকিৎসাত অসমৰ ৰাইজৰ বহুত অৰিহণা আছিল তো সিটো মানা কৰিব নোৱাৰে বাট জটিলতাটো চাব লাইক দ্য চিটুৱেশ্যন ৱাজ চ' চেঞ্চিটিভ কে সি এজন চেলিব্ৰিটি হা আৰু চেলিব্ৰিটি বুলি ক'লে মই তাৰপিছত যেতিয়া কিশোৰ পুৰণা ফটো চাইছোঁ আৰু এতিয়া যিজন মোৰ আগত কিশোৰ আছিল ডেট ইজ লাইক হেভেন এণ্ড আৰ্থ সেইজন মানুহে বেলেগ আৰু এইজন মানুহ মোৰ আগত যিজন আছিল সেইজন একদম বেলেগ আৰু তো সি যেনেকুৱা এটা চেলিব্ৰিটি আজি আহি সি যিটো পজিশ্যনত আছে তাৰ চেল্ফ এষ্টিমটো কেনেকুৱা হ'ব বাৰু ভাবি চাব পাৰ আৰু সদায় এজন চেলিব্ৰিটি হ'লে দে ভেৰি লাইক লুক কনচিয়াছ আৰু সি ইমান মেইনটেইন কৰা ল'ৰাজনে আজি এনেকুৱা এটা পজিশ্যনত আছে তাৰ ডেফিনেটলি তাৰ চেল্ফ এষ্টিম আৰু কনফিডেন্সটো বহুত ল' মানে হি উড হেভ ফেল্ট ভেৰি ল' আৰু তেনেকুৱা এজন ল'ৰা হি ৱাজ এ গ্ৰ'ন আপ ইণ্ডিভিজুৱেল হু কেন টেক হিজ অ'ন ডিচিশ্যন তো নিজে আমি ভাবি চাব পাৰোঁ সি তেনেকুৱা পজিশ্যনত কেনেকুৱা ফিল কৰিব আৰু এইটো কথা আছিল কি ডিউৰিং দ্য কোৰ্চ অফ ট্ৰিটমেণ্ট ইট ৱাজ নট অনলি থেৰাপি বাট ইট ৱাজ টু গিভ কেয়াৰ ফৰ দ্য পেচেণ্ট বেছড অন এভৰি এছপেক্ট ইভেন দ্য চাইকলজিকেল এছপেক্ট বিকজ আমিতো ট্ৰিটমেণ্টে দিব পাৰিম বা ফেমিলি ছাপৰ্ট দিব পাৰিব ফ্ৰেণ্ডছবিলাকে ছাপৰ্ট দিব পাৰিব বাট মেণ্টেলি পেচেণ্টজনৰ মেণ্টেল ষ্ট্ৰেংথটো বহুত মেটাৰ কৰে এণ্ড আই হেভ চিন পেচেণ্ট হু হেভ ডান ৱণ্ডাৰ্ছ উইথ মেণ্টেল ষ্ট্ৰেংথ ইভেন ইন ভেৰি ৱাইড স্প্ৰেড ডিজিজেছ চ' আমাৰ এইমটো আছিল টু গিভ দ্য পেচেণ্ট এ 360 ডিগ্ৰী কেয়াৰ উইদাউট লৱাৰিং দ্য চেল্ফ এষ্টিম এণ্ড নিডাৰ ব্ৰেচিং হিজ প্ৰাইভেচি বিকজ এট দ্য এণ্ড অফ দ্য ডে কিশোৰ চেলিব্ৰিটি ৱাজ কিশোৰ বাট কিশোৰ ৱাজ এ পেচেণ্ট হু নিডেড utmost care and privacy. So যোৱা ডেৰ মাহ যুদ্ধ আছিল বহুত আপছ ডাউনছ একেলগে দেখিলোঁ কিশোৰৰ লগত কিন্তু ডক্টৰত গৈ যদি কোনোবাৰ এটা মানে বিৰাট সাহস আছিল সেইটো
মানে কিশোৰ দাস লাইক চেলিউট লাইফত সকলো পেচেণ্ট যিমান আজিলৈকে চাইছোঁ সকলো পেচেণ্ট জানো এটা লেচন হয় বাট কিশোৰ যেন এটা মানে ডিগ্ৰী আৰু মানে যিখিনি সি শিকাই গ'ল এণ্ড লাইক দ্য এমাউণ্ট অফ কাৰেজ দ্য বয় হেড টু নট গিভ আপ টিল হিজ লাষ্ট মুমেণ্ট আই মিন মে বি এনেকুৱা লাইফত কিশোৰ দাস ইৰিপ্লেচেবল আৰু তো মই যিখিনি বেছি নকওঁ বেছি পাৰ্চনেল ডিটেইলছো নিদিওঁ কিশোৰ বিষয়ে বিকজ আজি কিশোৰ থাকিলে মানে এইম আছিল মানে মোক এটা কথা কৈছিল এবাৰ কিশোৰে কি গ'লে যেতিয়াৰ পৰা ট্ৰিটমেণ্ট লৈ যাম একেলগে যাম দেই মানে তাৰ এটা মানে এইম আছিল এবাৰ নিউজত টু গিভ হিজ হোল যিটো এক্সপিৰিয়েঞ্চ আছে কেঞ্চাৰ ৰিলেটেড ফিউচাৰত কেঞ্চাৰ পেচেণ্টক সহায় কৰা বহুত এইম আছিল বহুত কৈছিল আৰু তো আই ফিল ভেৰি বেড থিংকিং অফ ডেট তো লাষ্ট বাট নট দ্য লিষ্ট মই আপোনালোক যিবোৰে মানে মোৰ ভিডিঅ'টো চাই আছে মই তাক মানে আপোনালোকক লাষ্ট এটাই কথা ক'ব গৈছিলোঁ তো কিশোৰটো গ'ল আজি কিশোৰ নাই তো কিশোৰ আমাক কি শিকাই গ'ল চ' কিশোৰ বহুত কথা শিকাই গ'ল তাৰ মাজত এটা হৈছে কি নেভাৰ টু গিভ আপ এণ্ড লাষ্ট মুমেণ্ট মই লাষ্ট ফেচ টু ফেচ কিশোৰৰ লগত লগ হৈছিলোঁ 2 জুলাই আৰ্লি মৰ্ণিং তাৰ ডেথ হৈছিল ছেটাৰডে 3:40 কিন্তু মই লগ পাইছিলোঁ তাক ফ্ৰাইডে ইভিনিং তো ফ্ৰাইডে ইভিনিং আৰু যদিও মই লাইক আই এম এ ষ্টাফ ইয়াৰ এটা লিমিট থাকে আই চি লৈ যোৱাত বা হেৰিত যোৱাত ৱাৰ্ডলৈ যোৱাত তো মই যিটো মোৰ মনত আছে লাষ্ট আই চ হিম এট 5:20 PM তো 5:20 PM লৈকে যিটো মানে মোক এনেকৈ থামছ আপ এটা দিছিল আৰু অহাকালি লগ হ'ম বুলি কৈছিল কিন্তু সেই অহাকালিটো কোনো দিন নাহিল আই ন' মানুহ ভাবে ডক্টৰলৈ ভাবুক হ'লে এট দ্য এণ্ড অফ দ্য ডে মোৰো বহুত ইম'শ্যন আছে তো লাষ্ট বাট নট দ্য লিষ্ট মই এটাই কথা ক'ব বিচাৰোঁ সকলোকে অসমৰ ৰাইজ চেলিব্ৰিটি বা সকলো মানুহ যিবোৰে 9 to 5 জব কৰে বা জব লৈ বহুত ষ্ট্ৰেছ কৰে বা চি ইন দ্য ৰেচ অফ লাইফ প্লিজ ডোণ্ট ইগন'ৰ ইয়'ৰ হেল্থ যদি কিবা চিমটম আছে প্লিজ ডোণ্ট ইগন'ৰ আৰু যদি ডায়েগন'জ হয় আপোনাৰ কিবা বেমাৰ be very positive like Kishore but at the same time please don't ignore the symptoms because cancer is curable definitely if it's detected early so যিমান celebrity আছে সকলো আছে please আপোনালোকে health conscious হয় good but at the same time take care of your health don't ignore any symptoms যদি সন্দেহ আছে মাৰি লওক আজিকালি technology everything is very advanced and everything is treatable trust me যদি diagnose সময়ত কৰা হয় এণ্ড মই এইটো কিয় কৈছোঁ যাতে এনেকৈ ইফ ইউ টেক কেয়াৰ অফ আৱাৰ চেল্ফ আৰু যদি সজাগতা বাঢ়ে উই কেন ষ্টপ লুজিং মেনি কিশোৰ্ছ মানে এনেকুৱা ভৱিষ্যতত যাতে আৰু আমি বহুজন কিশোৰ নেহেৰাওঁ বিকজ কিয় জানে কিশোৰটো এজন চেলিব্ৰিটি আছিল বাট মোৰ দেন ডেট কিশোৰ কাৰোবাৰ ল'ৰা আছিল কিশোৰ কাৰোবাৰ ভায়েক আছিল কিশোৰ কাৰোবাৰ ৰিলেটিভ আছিল আৰু কিশোৰ এজন লাইক ফ্ৰেণ্ড আছিল মোৰ লৈ তো লাইফৰ ৰেচত ইউ উইল বি ইৰেপ্লেচেবল কালি যদি ময়ো ইয়াতে নাথাকোঁ মে বি দ্য হস্পিটেল উইল ফাইণ্ড চাম আদাৰ ডক্টৰ বাট আই উইল নেভাৰ বি ৰিপ্লেচেবল ফৰ মাই পেৰেণ্টছ মাই ছান মাই হাজবেণ্ড অৰ মাই ৰিলেটিভছ চ' ছেইম এপ্লাইজ ফৰ এভৰিবডি লাইফৰ ৰেচত আমি যিটো মানে প্ৰফেশ্যনেল হেৰিত থাকোঁ উই কেন বি ৰিপ্লেচ বাট উই ৱন্ট বি ৰিপ্লেচ ফৰ আৱাৰ ফেমিলি চ' কাইণ্ডলি টেক কেয়াৰ symptoms don't ignore and reach out if you need help and anybody needs any help regarding cancer awareness or something you can reach out to me all the time আৰু কিশোৰৰ এটা মানে ড্ৰিম আছিল ফিউচাৰত কেঞ্চাৰ ৰিলেটেড বহুত মানে মানুহক হেল্প কৰিবা বা সজাগতাটো বঢ়োৱা কেঞ্চাৰৰ কাৰণে ডেফিনেটলি এদিন কেঞ্চাৰৰ ওপৰত এটা বেলেগ ভিডিঅ' মই আপলোড কৰাৰ চেষ্টা কৰিম আজি ইয়াতে সামৰিছোঁ মোৰ যদি ভিডিঅ'ত কিবা ভুল হৈছে কোৱাতে বা হেৰি প্লিজ I seek your forgiveness in advance and take care. সাবস্ক্ৰাইব কৰক আছামিজ তৰকা চেনেলটো আৰু বেল আইকনটো প্ৰেছ কৰক সকলোতকৈ আগত ভিডিঅ'টো পাবলৈ